সকলোকে স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ আৰু আজি আমি বিশেষ এটা শ্ব'ৰুমত আছোঁ নৰ্থ ইষ্টৰ প্ৰথমটো শ্ব'ৰুম মাৰ্চিডিজ বেঞ্চৰ শ্ব'ৰুমত আমি আছোঁ অসম মটৰ্ছত আছোঁ আৰু অসম মটৰ্ছৰ শ্ব'ৰুমত আমি মাৰ্চিডিজ বেঞ্চৰ বিভিন্ন মডেলসমূহৰ মাজত আছোঁ আৰু বিশেষ অতিথিসকলৰ মাজত আছোঁ আমি কমফৰ্টেবল এখন দেখিছোঁ কিন্তু এইবোৰ গাড়ীৰ আমি সবিশেষ জানিম আৰু মাৰ্চিডিজ বেঞ্চৰ প্ৰত্যেকটো মডেলৰ ওপৰত আমি আজি কথা পাতিম আপোনালোকক দেখুৱাম মাৰ্চিডিজ বেঞ্চৰ প্ৰত্যেকখন গাড়ী আৰু অসমত এতিয়া আপোনালোকে ক্ৰয় কৰিব পাৰিব মাৰ্চিডিজ বেঞ্চৰ এই গাড়ীসমূহ আৰু আজিৰ মেজিক মোমেণ্ট উইথ বিক্ৰম থাকিব এই মাৰ্চিডিজ বেঞ্চৰ স্পেচিয়েল এডিশ্যন কিন্তু প্ৰথমতে আমি আমাৰ গেষ্টসমূহক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ যিসকল আজি আমাৰ মাজত আহিছে আমাৰ লগত আছে অসম মটৰ্ছৰ টিম এটা অসম মটৰ্ছৰ টিম ইয়াতে সাজু হৈ আছে এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে নে অসম মটৰ্ছৰ টিমৰ তাৰ উপৰি আমাৰ লগত থাকিব বিভিন্নজন গেষ্ট আমি আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ মিছেছ ইণ্ডিয়া আৰ্ট এওঁ আছে ইণ্টাৰনেশ্যনেল যি পৃথিৱীৰ সুন্দৰীসকলৰ আছিলে তেওঁৰ তাৰে ভিতৰত এগৰাকী আৰু আমাৰ যিহেতুকে ব্ৰেণ্ডটো ইণ্টাৰনেশ্যনেল আৰু যিহেতুকে এওঁ ইণ্টাৰনেশ্যনেল আহিছে আমি এওঁলোকৰ লগতো কথা পাতিম আমাৰ লগত আছে মিছেছ ৰশ্নি হাছান আৰু লগতে থাকিব আমাৰ লগত আছে মেজিচিয়ান সৰস্বতী মেজিক ডিভা সুস্মিতা আমাৰ নিয়মীয়া যাদু শিল্পী আমাৰ লগত আছে মেজিচিয়ান যোগেন্দ্ৰ আমাৰ লগত আছে কণমানি যাদু শিল্পী আমাৰ লগত আছে অনামিকা আমাৰ লগত আছে কুমুদ ৰঞ্জন তালুকদাৰ যোনে ক'ব মাৰ্চিডিজ বেঞ্চৰ পুৰণি কথা যিখন প্ৰথম মাৰ্চিডিজ বেঞ্চ গুৱাহাটীত নহয় অসমত নহয় ইণ্ডিয়াত আহিছিলে আৰু মাৰ্চিডিজ বেঞ্চৰ সেইবোৰ কথা যিবোৰ কথা হয়তো আমি জ্ঞাত নহয় এই বিশেষ কথাসমূহ আমাক জনাব আজি কুমুদ ৰঞ্জন তালুকদাৰে তেখেতে আমাক জনাব মাৰ্চিডিজ বেঞ্চ ভিনটেজ কথাবোৰ কেনেকৈ অসমত আহিছিলে আমাৰ লগত আছে আমি আপোনাৰ চিনাকিটো মোৰ নাম হ'ল মাধুৰ্য কলিতা মই ডেল্টা পাব্লিচিটি অ'নাৰ হয় আমাৰ আউটডোৰ এডভাৰটাইজিং এজেঞ্চি আছে চ' আমিও আমাৰো এখন মাৰ্চিডিজৰ এখন গাড়ী আছে GLE 350D অ'কে আমি মাৰ্চিডিজ অ'নাৰৰ লগতো কথা পাতিম আৰু আমাৰ লগত আজি আৰোহণ আহিছে আৰু অংশুমানো আহিছে হেল্ল' আমি এওঁলোকৰ গান শুনিম আৰু বহুতো মেজিক থাকিব কিন্তু প্ৰথমতে জানিব বিচাৰিছোঁ মাৰ্চিডিজ বেঞ্চ হোৱাট ইজ অল এবাউট আপুনি কি ক'ব প্ৰথম আপোনাৰ পৰা মন্তব্য এটা জানিব বিচাৰিছোঁ আমি যদি এটা চেণ্টেঞ্চত যদি গোটেই বস্তুটো কম্পাইল কৰিবলগীয়া হয় কেনেকুৱা হ'ব মাৰ্চিডিজ বেঞ্চ একচুৱেলি পায়নিয়াৰ মানে পৃথিৱীত প্ৰথম গাড়ী বনাইছিলে গটলেব ডেমলাৰ মানে 130 বছৰ আগত চ' আৰু ৰিগাৰ্ডিং দ্য মাৰ্চিডিজ ইন অট'মোবাইল ছেক্টৰত এইটো পায়নিয়াৰ প্লেট এটা ষ্টেটাছ চিম্বল মানে ধৰক লাক্সাৰী এটা দুটা আছে এটা হ'ল আপোনাৰ মাছ চেলাৰ লাক্সাৰী ব্ৰেণ্ড এতিয়া লাক্সাৰী ব্ৰেণ্ড যিমান আছে ধৰক আপুনি মাৰ্চিডিজ বেঞ্চ আউডি লাইক BMW JLR বা লেম্বৰগিনি দ্য পৰ্চ এণ্ড অল দ্য মাৰ্চিডিজ বেঞ্চ মষ্ট পায়নিয়াৰ আৰু মাৰ্চিডিজ বেঞ্চ নট অনলি লাইক গুড ব্ৰেণ্ড ড্ৰাইভিং মাৰ্চিডিজ ইজ এ এক্সপিৰিয়েঞ্চ এণ্ড ইটছ এ পায়নিয়াৰ ইটছ এ ষ্টেটাছ চিম্বল it's the aspire of every customers who are auto user. Everybody aspire to buy Mercedes cars, and we have our dealer to Namal Axo Motors. This is the first dealership in Northeast Mercedes dealership. Almost more than 200 vehicles are running in our Northeast, and our people we are getting the doorstep like service in our own state and own city. This is good for all the customers for the Northeast. হয় অসম মটৰ্ছৰ টিমৰ লগত আমি কথা পাতি থাকিম তেওঁলোকৰ লগত থাকিম কিন্তু মিছেছ ৰশ্মিৰ লগত আমি যাব বিচাৰিছোঁ এখন বিশেষ গাড়ীৰ ওচৰলৈ কনভাৰ্টিবল এখন আছে আপোনালোকৰ কোনোবা এজনক আমি আনিব বিচাৰিছোঁ আপোনাৰ লগত আমি জানিব বিচাৰিম E400 এই বিশেষ গাড়ীখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ কনভাৰ্টেবল কিন্তু তাৰ আগতে আমি আপোনাৰ লগত জানিব বিচাৰিছোঁ এই যিটো এক্সপিৰিয়েঞ্চ ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চ আপোনাৰ কেনেকুৱা লাগিছে I think more than being a winner, মই যোনটো এক্সপিৰিয়েঞ্চ গেডাৰ কৰি আহিছোঁ মিছেছ ইণ্ডিয়া আৰ্থত সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ বিকজ এইটো মিছেছ ইণ্ডিয়া আৰ্থত অকল ইণ্ডিয়াৰে নহয় বাট উইমেন পাৰ্টিচিপেটেড ফ্ৰম অল অভাৰ দি ৱৰ্ল্ড উইচ ৱাজ আ বিগ থিং ফৰ মি তাৰ মাজতে উইনাৰ হৈ অহাটো আৰু লগতে ফেচ অফ দ্য নৰ্থ ইষ্ট আৰু এই অসম মটৰ্ছখনো নৰ্থ ইষ্টৰ প্ৰথম হয় তো বহুখিনি আমি ৰিলেট কৰিব পৰা হৈছোঁ আমি আপোনাৰ লগত তো ফেচ অফ দ্য নৰ্থ ইষ্ট হৈ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বিৰাটে ভাল লাগিছে সো এইখন গাড়ীৰ ওপৰত আপোনাৰ কোনখন গাড়ী বেছি ক্লোজ টু দ্য হাৰ্ট বুলি ক'ব I think this one is very classy মানে
ভাল লাগিব মই যদি চলাও Okay. and I've been driving since last 8 years Okay. so if I have to go for any of these I'll go for this one for sure E400 মডেলটো আমাৰ আছে কিন্তু E400 মডেলটো কি হয় সবিশেষ জানিবৰ কাৰণে আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ হানি আচাৰ্য অ'কে আমি হানি সিঙৰ কথা শুনিছিলোঁ আজি আমি হানি আচাৰ্য ইয়াতে আছে আৰু অসম মটৰৰ টীমৰ হানিৰ পৰা আমি জানিম যে E400ৰ এইখনৰ কি বিশেষত্ব আছে হয় Mercedes-Benz is known for luxury. So আপনি যে মডেল আপনি চাই আছে এতিয়া এখনক কোৱা হয় E-Class Cabriolet. এখন টোটালি বিল্ড ইন জাৰ্মানী এণ্ড উইচ ইজ বিং ইম্পৰ্টেড ফ্ৰম জাৰ্মানী আচ্ছা ইয়াতে আপোনাৰ E-Class Cabriolet বুলি কোৱা হয় চ' ইফ ইউ আপুনি যদি কেমেৰাটো দেখুৱায় ইয়াতে ওপৰত এখন একচুৱেলি ইজ এ ছফ্ট টপ ঠিক আছে তাৰমানে আমি এখনক কনভাৰ্টো কৰিব পাৰোঁ চ' উই কেন কনভাৰ্ট দ্য কাৰ অলছ' So, যাই চাব পাৰোঁ Sure. The conversion কাৰণে it takes only around 20 seconds. So আপোনালোকে চাব পাৰে it will within 20 seconds এখিনি পুৰা কনভাৰ্ট হৈ যায় অ'কে আপোনালোকে নিশ্চয় দেখিছে 20 ছেকেণ্ডৰ ভিতৰত এইখন কনভাৰ্ট হৈ ছফ্ট টপখন কনভাৰ্ট হৈ এখন ফ্ৰী গাড়ী হৈছে য'ত আপোনাৰ ৰ'দৰ পোহৰত আপুনি বতাহ খাই আৰামত আপুনি চলাই যাব পাৰে য'ত আপোনাৰ পলিউশ্যন নাথাকিব আপোনাৰ ড্ৰিম ভেকেশ্যনত আপুনি এইখন লৈ যাব পাৰে দ্য ড্ৰিম কাৰ আৰু কি কি স্পেচিয়েলিটিজ আছে হয় এখন হেভিং আ V6 ইঞ্জিন চ' V6 ইঞ্জিন পুৰা ৱৰ্ল্ডত this is one of the most famous engine in terms of superiority in terms of the power এখন 0 to 100 it takes only around 5.3 seconds 0 to 100 only 5.3 secondsত মানে খুব বেছি স্পীড বুলি ক'ব পাৰি হয় এক্সেক্টলি কিন্তু আমাৰ অসমতো সিমান স্পীড দিব পৰা নাযাব চাগে হা চ' therefore it's a dream car আৰু বেলেগ স্পেচিয়েলিটিজ কি আছে আমি ভিতৰলৈ যাব পাৰিম নে এক্সেক্টলি চ' আমি যদি কেমেৰা আহে ভিতৰবোৰ আমি চাব বিচাৰিছোঁ কি কি আছে বাৰু হয় চিটছ কেইটা যে আপুনি চাই আছে দিছ আৰ টোটেলি অট'মেটিক আপুনি মন কৰিব ইয়াতে এটা বাটন আছে ইয়াতে হয় so we call it as a memory button apni bhoi Okay. yeah so it is very simple just apni eta click koribo lage with the click of the button apni sabo seat keta automatically adjust hoye জাষ্ট হৈ আছে চিটটো নিজে নিজে আপ পিচ হৈ আছে so same way apni next time jetia bohibo just you have to press one Okay. so apni adjust koribo na lage next time when you are sitting it তো এইটো আমাৰ মেমৰিত ৰাখি লয় কেনেকুৱা ধৰণৰ পচন্দ হয় কেনেকুৱা ধৰণৰ আপোনাৰ চিট এডজাষ্ট হয় আপোনালোকে নিজে আৰু টানি থাকিব নালাগে ইয়াতে মেমৰি আছে নিজে নিজে এডজাষ্টেবল হ'ব আৰু আমি বিশেষ জানিম কিন্তু এতিয়া বিৰতিত যোৱাৰ আগতে যাদু চোৱাৰ সময় হৈছে যিহেতুকে মেজিক ডিভা সুস্মিতা আৰু মেজিচিয়ান সৰস্বতী আছে দুইজনৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ দুইগৰাকীৰ ওচৰলৈ আৰু বিশেষ যাদু এটা আমি চাবলৈ সাজু হৈছোঁ আৰু মেজিক ডিভা সুস্মিতাক কথা পাতিব বিচাৰিছোঁ অসম মটৰ্ছত আহিছোঁ মাৰ্চিডিজ বেঞ্চৰ লগত আহিছোঁ কেনেকুৱা লাগিছে খুব বেছি ভাল লাগিছে আৰু ইয়াতে আহি যিটো পৰিৱেশ দেখা পাইছোঁ বা যিসমূহ কাৰ্ছ ইয়াতে দেখা পাইছোঁ খুব নিজকে খুব প্ৰাউড ফিল কৰিছোঁ যে ইয়াতে আহি পেলাই আজি মেজিক পাৰফৰ্ম কৰিম লগতে সকলোকে লগ পাই খুব বেছি ভাল লাগিছে ঠিক আছে কি মেজিক আজি পাৰফৰ্ম হ'ব আমি মেজিক ডিভা সুস্মিতাৰ কি মেজিক আজি চাব পাৰোঁ এটা বিশেষ মেজিকলৈ আগবাঢ়িব বিচাৰিছোঁ যিহেতুকে বিশেষ জেগাত আছোঁ আৰু আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ লগত মেজিচিয়ান সৰস্বতী আছে আৰু ৰেড কালাৰ এটা টপ আপোনালোকে নিশ্চয় দেখা পাইছে ৰেড কালাৰ এটা টপ পিন্ধি আছে মই বেছি পলম নকৰোঁ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ লগত এটা ৰিং আছে আৰু এই ৰিংটোৰ পিছত আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ আমি দেখিছোঁ মেজিচিয়ান সৰস্বতী ৰেড কালাৰ এটা টপত আছে ৰেড কালাৰ টপত পিন্ধি আছে দ্য লেডি ইজ ইন ৰেড আৰু এতিয়া আমাৰ কি হয় আমি চাওঁ মেজিচিয়ান সৰস্বতী আৰু মেজিক ডিভা সুস্মিতাই কি কৰে ৱাও এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে নিমিষতে মেজিচিয়ান সৰস্বতীয়ে ৰেডৰ পৰা য়েল্ল' হ'ল আৰু কি হ'ব পাৰে এইবাৰ যিহেতুকে য়েল্ল'ত আছে এইবাৰ একচুৱেলি য়েল্ল'টো মই খুব বেছি ভাল নাপাওঁ এইবাৰ নেক্সট কি কালাৰ হ'ব পাৰে আমি চাওঁ এটা য়েল্ল' আছে য়েল্ল'ৰ পিছত ইন ছেকেণ্ডছ যেনেকৈ মাৰ্চিডিজত 20 ছেকেণ্ডতে ৰুফটো চেঞ্জ হৈ যায় সেনেকৈ আমি দেখিছোঁ এইবাৰ ইন এ ব্লু এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে থেংক ইউ ছ' মাছ আৰু মেজিক জানিলে আপোনালোকেও আপোনালোকৰ গাড়ীখনৰ কালাৰ এনেকৈ চেঞ্জ কৰিব পাৰিব সেইকাৰণে ক'লৈ নাযাব চাই থাকিব মেজিক মুভমেণ্ট উইথ বিক্ৰম বিৰতিৰ পিছত পুনৰ লগ পাই আছোঁ ক'লৈকো নাযাব
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আৰু আজি এতিয়া আমি সেইজন ব্যক্তিৰ লগত লগ ধৰিব গৈ আছোঁ যিজন ব্যক্তিয়ে সপোনৰ গাড়ীখন ক্ৰয় কৰিছে আৰু ইতিমধ্যে তেওঁৰ সপোনৰ গাড়ীখনত আছে আমি সেইজন ব্যক্তিৰ লগত বিশেষ ব্যক্তিজনৰ লগত আমি কথা পাতিব বিচাৰিছোঁ আমাৰ লগত আজি আছে দীপাংকৰ দত্ত আৰু দীপাংকৰ দত্ত যিহেতুকে আছে তেওঁৰ গাড়ীখনৰ পৰা নামি আহিছে সপোনৰ গাড়ীখনৰ পৰা নামি আহিছে আৰু প্ৰথমতে জানিব বিচাৰিছোঁ যে সপোনৰ গাড়ী যিখন গাড়ী প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ঘৰৰ সন্মুখত থাকিবলৈ এটা সপোন দেখে সেই গাড়ীখন আজি আপোনাৰ দুৱাৰদলিত আছে আপোনাৰ কেনেকুৱা ফিল হৈছে বিৰাটে ভাল ফিল হৈছে একচুৱেলি মাৰ্চিডিজ এটা এনেকুৱা এটা ব্ৰেণ্ড ক্লাছ আৰু নিজৰ মাজতে এটা নাম এটা আছে আৰু সেইখন এটা সপোন থাকে চবৰে সপোন থাকে মোৰো এটা সপোন মই দেখিছিলোঁ আৰু সেই সপোনটো এচিভ কৰাৰ কাৰণে বহুত কষ্টও কৰিছোঁ আৰু সেই কষ্টৰ মাজেৰে মোক আজি ড্ৰিম কাম ট্ৰু হিচাপত মোৰ গাড়ীখন আহি পাইছে মই ল'ব পাৰিছোঁ তাৰ কাৰণে মই ভগৱানক আৰু মোৰ গোটেই মানুহখিনিক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু সেই ক্লাছ আৰু কেৰেক্টাৰ থকা গাড়ী এখন মই নিজেই অ'ন কৰোঁ মানে এনেকুৱা গৌৰৱো হয় আৰু লগত ভালো লাগে মনটো যে ভগৱানে এইখিনি বস্তু মোক দিছে আৰু সেইটোৱে মই ক'ব খোজোঁ আৰু মই আশা কৰোঁ যে চবেই এটা ড্ৰিম এচিভ কৰিব পাৰে ক'ৰবাত মাৰ্চিডিজে আপোনাক এই মটিভেশ্যনটো আনিছিলে নেকি যে আপোনাৰ যিটো ছাকচেছ জাৰ্ণি যিটো ছাকচেছ ষ্টৰী আমি প্ৰত্যেক জেগাত চিৰ আমি আপোনাৰ ব্ৰাঞ্চেছবোৰ পাওঁ ইমান ছাকচেছ আমি শুনো সেই গোটেই ছাকচেছৰ আঁৰত আপোনাৰ মাৰ্চিডিজখনো আছিল নেকি ক'ৰবাত যে মাৰ্চিডিজখন এচিভ কৰিব গৈ আছোঁ চ' সেইটো মটিভেশ্যনৰ বেকত মাৰ্চিডিজ বেঞ্চখনো আছে নেকি 22 বছৰ হ'ল 22 বছৰ যেতিয়া আৰম্ভণি কৰিছিলোঁ তেতিয়াতো ভবা নাছিলোঁ তেতিয়া খালি ভাবিছিলোঁ যে কাম কৰিব লাগে আৰু কামৰ লগত এটা ভালকৈ কৰি পেলাই মানুহ কিছুমানক আমি ভাল ছাৰ্ভিচ দি পেলাই আমি যেন কিবা এটা এচিভ কৰিব পাৰোঁ 2 পইচা বচাইছিলোঁ পিছলৈকে লাহে লাহে এনেকুৱা হৈছিলে যে মোক এখন ছেফ গাড়ী লাগে আৰু মাৰ্চিডিজ চবৰে যেনেকুৱা ড্ৰিম মই কৈছোঁ সেনেকৈ ড্ৰিমটো ময়ো দেখিছিলোঁ ফৰেনত গ'লে বা মেবি আউটছাইড দ্য কাণ্ট্ৰি তাত দেখোঁ যে মানুহে চলায় বা এখন ড্ৰিম কাৰ মাইণ্ডত আহিলে তাৰপিছত কষ্ট কৰাটো বেছি বঢ়াই দিলোঁ নিজকে ভাবিলোঁ যে নাই আৰু কষ্ট কৰিম পইচা বচাম যদি পাৰোঁ ভগৱানে কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ গাড়ী এখন ল'ম চ' আজি সেইটো সপোন মানে বাস্তৱত আহিছে সেইটোৱে ভাল লাগিছে আমি এখেতৰ গাড়ীখন দেখুৱাব বিচাৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে এখেতৰ ড্ৰিম কাৰ আপোনাৰো সপোনৰ গাড়ীখন হ'ব পাৰে অসম মটৰত আপোনাৰ সপোনৰ গাড়ীখন এতিয়াও ইয়াতে শ্ব'ৰুমত থাকিব পাৰে পলম নকৰিলে হ'ল আহিলে হ'ল আৰু সেই যিটো মটিভেশ্যন লৈ আমি সকলোৱে আগবাঢ়ি আছোঁ সেই মটিভেশ্যনটো এখেতৰ সম্পূৰ্ণ হৈছে আমি সকলোৱে আশা কৰিছোঁ যে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ সেই মটিভেশ্যনটো যাতে সম্পূৰ্ণ হয় এতিয়া মেজিক এটা কৰিব বিচাৰিছোঁ আমি সকলোৱে একেলগে আপুনি তোমাৰ মেজিকৰ ফেন হয় মই চাওঁ আৰু মই দেখোঁ যে আমাৰ চেণ্টাৰত যিমান জেগাত আছে অসমৰ চুকে কোণে তাত গ'লে কিবা কথাটো যে বিক্ৰমৰ মেজিকৰ কথা ওলাই দিয়ে কয় আমি চাওঁ আমি বিৰাট ভাল লাগে ত' মোৰো ভাল লাগে যে তুমি যিখিনি কাম কৰি আছা আৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহ দেই মই এনেকুৱা মানুহ পাইছোঁ তোমাৰ ফেন আৰু সৰু সৰু জেগাত আমাৰ য'ত চেণ্টাৰ আছে তাতে আমি কথা পাতোঁ মেজিকৰ ফেন গতিকে মই ভাবোঁ যে মানুহে এই আৰ্টটো তোমাৰ এপ্ৰিচিয়েট কৰে আৰু মইতো ফেন হয়েই তোমাৰ থেংক ইউ ছ' মাছ যিহেতুকে আমাৰ লগত আজি 4গৰাকীকৈ যাদু শিল্পী আছে মেজিক দিৱা সুস্মিতা মেজিচিয়ান সৰস্বতী যোগেন্দ্ৰ অনামিকা সকলোকে মই আহিবলৈ অনুৰোধ জনাইছোঁ মেজিক দিৱা সুস্মিতাক অলপ মাইক্ৰফোনটো ধৰিবলৈ অনুৰোধ জনাইছোঁ মই এটা বিশেষ মেজিক এখেতৰ লগত কৰিব বিচাৰিছোঁ আৰু এই বিশেষ মেজিকটোত আমাক সহযোগ জনাব মাৰ্চিডিজ বেঞ্চ এই গাড়ীখনে আমি মাত্ৰ এই মেজিকটো কৰিম কিন্তু মেইন মেজিকটো যাৰ লগত হ'ব সেইটো হৈছে মাৰ্চিডিজ বেঞ্চ আৰু মোৰ লগত এক পেকেট কাৰ্ডছ আছে চ' মই কাৰ্ডছটো উলিয়াই ল'ব বিচাৰিছোঁ আৰু পেকেটটো দৰকাৰ নাই পেকেটটো এতিয়া থৈ দিব বিচাৰিছোঁ আৰু মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ প্ৰত্যেকখন কাৰ্ড বেলেগ বেলেগ দৰ্শকসকলে নিশ্চয় দেখিছে প্ৰত্যেকখন কাৰ্ড বেলেগ আপুনিও নিশ্চয় দেখিছে চাগে প্ৰত্যেকখন কাৰ্ড বেলেগ তাতে কোনো এখন নিৰ্দিষ্ট একো হেৰি নাই আৰু মই দৰ্শকসকলক দেখুৱাই ছাফল কৰি দিব বিচাৰিছোঁ যাতে কোনো ডাউট নাথাকে সেইকাৰণে মই দৰ্শকসকলক দেখুৱাই ছাফল কৰি দিব বিচাৰিছোঁ ইয়াতে ছাফল হৈ গৈছে অবভিয়াছলি ঠিক আছে এতিয়া মই কি কৰিব বিচাৰিছোঁ মই ছাফল কৰি যাম আপুনি যিকোনো মুহূৰ্তত য'তে আপোনাৰ ফিল হয় আপুনি ষ্টপ বুলি ক'ব যিকোনো জেগাত আপোনাৰ য'তে ফিল হয় আপুনি ষ্টপ বুলি ক'লে হ'ল
য'তে ফিল হয় আপুনি ষ্টপ বুলি ক'লে ষ্টপ এইখন আপোনাৰ কাৰ্ড এখেতে চিলেক্ট কৰা কাৰ্ডখন এইখন চ' এই কাৰ্ডখন আপুনি লৈ ল'ব আৰু কেমেৰাকো দেখুৱাই ল'লে হ'ল মই বাকী কাৰ্ডছখিনি মই ইয়াতে থৈ দিছোঁ আৰু মোৰ লগত আছে এডাল পাৰ্মানেণ্ট মাৰ্কাৰ কাৰ্ডখন মোক দেখুৱালেও একো প্ৰব্লেম নাই ঠিক আছে কিং অফ হাৰ্টছ একজেক্টলি এখেতৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰৰ লগত মিলে কিং অফ হাৰ্টছ আৰু এই কিং অফ হাৰ্টছখনত আপুনি এটা চাইন কৰি দিলে হ'ল মই কেমেৰাত ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ যাতে এখেতৰ ছিগনেচাৰটো আমি ভালকৈ পাওঁ কিং অফ হাৰ্টছ এখেতে ধুনীয়াকৈ এখেতৰ ছিগনেচাৰ কৰিব ধৰিছে অ'কে এতিয়া মই বিচাৰিছোঁ যে আমাৰ লগত বাকী কাৰ্ডছবিলাক আছিলে আপোনালোকে নিশ্চয় দেখিছে বাকী কাৰ্ডছবোৰ আছিলে এতিয়া আপুনি কিং অফ হাৰ্টছখন ইয়াতে যিকোনো জেগাত আপুনি থৈ দিলে হ'ল যিকোনো জেগাত থৈ দিলে হ'ল এতিয়া পাৰ্মানেণ্ট মাৰ্কাৰটো মই ভৰাই থৈ দিছোঁ সফল মই কৰিব পাৰোঁনে চিয়'ৰ আপুনি সফল কৰিব পাৰে এতিয়া আমি দেখিছোঁ কিং অফ হাৰ্টছখন আপোনাৰ আছিলে আপুনি চাইন কৰিছে আৰু আমি জনামতে সেইখন চিলেক্টেড কাৰ্ডখনৰ আৰু ৰেপ্লিকা আৰু এই পৃথিৱীত হ'ব নোৱাৰে কাৰণ আপোনাৰ চাইন কৰা কাৰ্ড হয় সেইখন আৰু সেনেকুৱা এখন চাইনটো ফেমাছ বহুত জেগাত মোৰ চাইন মই ভাবোঁ যে বহুত মানে মই ভাবোঁ ইম্পৰ্টেণ্ট বুলি কাৰণ আমাৰ ল'ৰা ছোৱালী চাৰ্টিফিকেটছবিলাকতো যায় সেইটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট আৰু এইটো এটা ফেমাছ চাইন বহুত জেগাত এই চাইনটো আছে এতিয়া আপোনাৰ কাৰ্ডখন এই ক'ৰবাত আছে এই ডেকটোৰ ভিতৰত ক'ৰবাত আছে মই এটা কাম কৰিব বিচাৰিছোঁ মই এই মাৰ্চিডিজ বেঞ্চখনৰ এতিয়া গ্লাছ আপোনালোকে নিশ্চয় দেখিছে এইটো গ্লাছ লকড আছে আৰু মই এই কাৰ্ডখিনি ইয়াৰ ওপৰত অলপ থ্ৰ' কৰি দিব বিচাৰিছোঁ থ্ৰ' কৰি দিছোঁ আৰু থ্ৰ' কৰি বাকীবোৰ কাৰ্ড মই গুচাই দিছোঁ কিন্তু এতিয়ালৈকে আপোনালোকে চাগে একো বিশেষ হোৱা দেখা নাই সকলো কাৰ্ড পৰি গৈছে অলপ ওচৰলৈ আহিলে হ'ল অলপ ওচৰলৈ আহিলে হ'ল অলপ ওচৰলৈ আহিলে হ'ল অলপ ওচৰলৈ আহিলে হ'ল মই যদি কেমেৰাৰ ভিতৰলৈ চাবলৈ অনুৰোধ জনাইছোঁ যদি দেখা পায় এখন কাৰ্ড পেনিট্ৰেট কৰি ভিতৰত গৈছে এখন কাৰ্ড পেনিট্ৰেট কৰি ভিতৰত গৈছে মই দৰ্জা খুলি দেখুৱাব বিচাৰিছোঁ দৰ্জা খুলি দেখুৱাব বিচাৰিছোঁ যে দৰ্জা খোলাৰ পিছত এখন কাৰ্ড ছিটত পৰি আছে আৰু সেইখনে হৈছে আপুনি চাইন কৰা কিং অফ হাৰ্টছখন হয়নে নহয় বাৰু আপুনি অভিয়াছলি লৈ আহিব পাৰে অলপ যদি আমি কাৰ্ডছখন উলিয়াই আনিব পাৰোঁ আপোনাৰ হাতেৰে উলিয়াই আনক এখন কাৰ্ড খালি পেনিট্ৰেট হৈ ভিতৰত সোমাই গৈছে আৰু সেইখনে হৈছে কিং অফ হাৰ্টছ যিখন চাইন কৰা হৈছিলে যিখন চাইন কৰা কাৰ্ড সেইখন পেনিট্ৰেট কৰি ইয়াৰ ভিতৰত সোমাই গৈছিলে আৰু এইটোৱে হৈছে মেজিক অফ মাৰ্চিডিজ আৰু এই চাইন কৰা কাৰ্ডখন আপোনাক দিলোঁ এজ এ ছভিনিয়াৰ তো আপোনাৰ লগত আছে চাইন কৰা এই স্পেচিয়েল মেজিকেল কাৰ্ডখন আৰু আপোনাৰ মেজিকেল যি মুমেণ্টছ আজি আমাৰ লগত শ্বেয়াৰ কৰিলোঁ তাৰ বাবে ধন্যবাদ দিব বিচাৰিছোঁ পুনৰবাৰ আমি ভিতৰলৈ যাম আৰু বিভিন্ন ব্যক্তিৰ লগত কথা পাতিম মাৰ্চিডিজ বেঞ্চৰ ওপৰত ধন্যবাদ জনাইছোঁ দীপাংকৰ দত্তক থেংক ইউ এতিয়া আপোনালোকক ভিতৰলৈ লৈ আহিব বিচাৰিছোঁ আৰু দীপাংকৰ দত্তৰ লগত কথা পতাৰ পিছত আমি ভিতৰত যিসকল গেষ্টসমূহ আছে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছোঁ আমাৰ লগত অসম মটৰৰ টীম আছে কিন্তু দৰ্শনা বাইদেউ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু অলপ যদি আপুনি আহে কোনোবা এখন গাড়ীৰ ওচৰলৈ আমি গৈ পিনে কথা পাতোঁ কাৰণ আপুনি গাড়ীৰ লগত বহুখিনি জড়িত আৰু বহু বছৰৰ পৰা আপুনি গাড়ী ট্ৰেইন কৰি আছে নহয় জানো আপুনি গাড়ী ট্ৰেইন কৰে চ' ফাৰ্ষ্ট লেডি ট্ৰেইনাৰ বুলি ক'লেও ভুল নহ'ব চাগে ফাৰ্ষ্ট লেডি ট্ৰেইনাৰ ইন নৰ্থ ইষ্ট ফাৰ্ষ্ট লেডি ট্ৰেইনাৰ গৰাকী আমাৰ লগত আছে যোনে শিকায় কেনেকুৱা লাগে আপুনি শিকালে আৰু এতিয়ালৈকে কিমানমান শিকাইছে আপুনি মই 6,000ৰ ওপৰত শিকালোঁ আৰু আগতে মই মানে 2007ৰ পৰা ইয়াতেতো মই 2003ৰ পৰা শিকাই আছোঁ 2007ৰ পৰা 2013লৈকে মই মুম্বাইতো শিকাইছিলোঁ 2 months মুম্বাই 2 months গুৱাহাটী এনেকৈ আছিলোঁ কিন্তু এতিয়া 2013ৰ পৰা মই ৰেলী এটা মানে অৰ্গেনাইজ কৰোঁ ওমেন ৰেলী চ' ওমেন ৰেলীটো অৰ্গেনাইজ কৰাৰ পৰা মই এতিয়া অসমতে আছোঁ হয় আমি নিশ্চয় শুনিছোঁ যে ওমেন্স ৰেলী যিটো অৰ্গেনাইজ কৰে দৰ্শনা বাইদেৱে নিজে অৰ্গেনাইজ কৰে আৰু এইখিনিতে জানিব বিচাৰিছোঁ যে এজন ব্যক্তিয়ে ড্ৰাইভিং আপুনি যেতিয়া শিকায় ট্ৰেইন কৰে কিমানমান টাইম লাগে কিমানমান 8 to 10 days মেক্সিমাম 8 to 10 days 8 to 10 daysত যিকোনো মানুহ এজনে শিকিব পাৰে অ'কে যদি দৰ্শনা বাইদেউৰ হাতত পৰে তেতিয়া 8 to 10 daysত গেৰেণ্টি যে আপোনালোকে গাড়ী চলোৱা হৈ যাব পাৰে কিন্তু গাড়ী চলালে কোনখন গাড়ী চলাব আপোনাৰ কোনখন বেছি পচন্দ লাগিছে মোৰ ড্ৰিম কাৰখনে অভিয়াছলি পচন্দ লাগিছে আৰু 2 নম্বৰ মানে মুম্বাইততো দেখি আছিলোঁ মাৰ্চিডিজ বেঞ্চ চ' অসমত যেতিয়া দেখিছোঁ সেইকাৰণে সঁচাকৈ বহুতে ভাল লাগিছে যে মানে ইম্প্ৰুভ হৈ আছে আৰু চাওঁ মোৰ আপকামিং ৰেলীটোত হয়তো মাৰ্চিডিজ বেঞ্চ টাইটেল ব্ৰেণ্ডো হ'ব পাৰে আই ডোণ্ট নো থেংক ইউ ছ' মাছ এইখিনিতে মই জনাই থ'ব বিচাৰিছোঁ নৰ্থ ইষ্টৰ প্ৰথমবাৰৰ বাবে মাৰ্চিডিজ বেঞ্চে ইয়াতে শ্ব'ৰুম অ'পেন কৰিছে ডিলাৰশ্বিপ হৈছে চ' নৰ্থ ইষ্টৰ প্ৰথম আৰু আমাৰ লগত এতিয়া
250 আছে এইখনৰ বিষয়ে আমি চমুকে অলপ জানি লওঁ কাৰ পৰা জানি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু এইখনৰ অলপ স্পেচিয়েল ই ক্লাছ হয় এইখন ই ক্লাছ হয় এইখন আমাৰ বিজনেছ ক্লাছ সেডান হয় আৰু এইখনৰ আপোনাৰ 2.2 লিটাৰ ইঞ্জিন তাৰপিছত আপোনাৰ 4 চিলিণ্ডাৰ ইনক্লাইন ইঞ্জিন হয় আৰু ইটছ ওৱান অফ দ্য বেষ্ট কাৰ্ছ ডেট উই হেভ আৰু এইখনৰ পৰাই ষ্টাৰ্ট কৰিছিলে মাৰ্চিডিজৰ ইণ্ডিয়াৰ জাৰ্ণি এইখন আপোনাৰ প্ৰথম আহিছিলে গাড়ীখন ফাৰ্ষ্ট জেনেৰেশ্যন যোনটো আহিছিলে এৰাউণ্ড 1995ত যেতিয়া মাৰ্চিডিজ আপোনাৰ লঞ্চ হৈছিলে ইণ্ডিয়াত চ' এইখন গাড়ী সৈতে লঞ্চ হৈছিলে জেনেৰেশ্যন বেলেগ আহিছিলে তাৰপিছত জেনেৰেশ্যন বাই জেনেৰেশ্যন এইখন আগবাঢ়ি গৈ আছে আপগ্ৰেড হৈ গৈ আছে আৰু এইখন দিছ ইজ দ্য বেষ্ট বিজনেছ ক্লাছ ডেট উই হেভ এট দ্য মোমেণ্ট চ' কম্পেৰিজন ইয়াৰ লগত একো তেনেকুৱা কম্পেৰিজন নাই বুলিয়ে ক'ব পাৰি আৰু আমি জানি থাকিম এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি কিন্তু আপোনালোক কলৈ নাযাব বাণিজ্যিক বিৰতিৰ পিছত জনাম আপোনালোকক ভিনটেজ যিসমূহ কথা আছিলে যিসমূহ গাড়ী আছিলে কেনেকৈ প্ৰথমখন গাড়ী আহিছিলে অসমলৈ নৰ্থ ইষ্টলৈ বা ইণ্ডিয়ালৈ প্ৰথমখন মাৰ্চিডিজ কেনেকুৱা আছিলে সকলোবোৰ জনাম কাৰণ কুমুদ ৰঞ্জন তালুকদাৰ আমাৰ লগত থাকিব আৰু বহুতো মেজিক থাকিব কলৈকৈ নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আজি আমি আছোঁ অসম মটৰ্ছত আৰু অসম মটৰ্ছত ইতিমধ্যে আহি সাজু হৈছে মাৰ্চিডিজ বেঞ্চৰ নানা কিচিম মডেল আৰু এই মডেলছবোৰৰ কি বিশেষত্ব আছে আমি সকলোবোৰ জানিম আমাৰ লগত বিশেষ অসম মটৰৰ টীম আছে তেওঁলোকে আমাক জনাব মাৰ্চিডিজ বেঞ্চৰ কথা আৰু যিহেতুকে আমাৰ লগত গেষ্টসমূহ আছে আমি গেষ্টসমূহৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু গেষ্টসমূহৰ মাজত আমাৰ যিহেতুকে আৰোহণ আছে অংশুমান আছে আৰোহণ আৰু অংশুমানৰ ওচৰলৈ আহিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজি ইয়াতে মাৰ্চিডিজ বেঞ্চৰ মাজত থাকি একচুৱেলি মাৰ্চিডিজ অসমত মই বিভিন্ন জেগাত গৈছোঁ কিন্তু অসমত সদায় মিছ কৰোঁ এটা মাৰ্চিডিজ বেঞ্চৰ এটা থাকিব লাগে নিজে চলাব পাৰোঁ নোৱাৰোঁ পিছৰ কথা কিন্তু মন থাকে কিন্তু ফাৰ্ষ্টত দেখিবলৈ যেতিয়া দেখি থকা যায় তেতিয়া মানে তাৰ ওপৰত এটা ভিজুৱেলাইজেশ্যন আহে ন গতিকে আই এম ভেৰি হেপী ডেট হিয়াৰ ইজ অলছ' মাৰ্চিডিজ বেঞ্চ শ্ব'ৰুম অ'কে মডেল যদি চুজ কৰিবলগীয়া হয় কোনটো মডেল বেছি প্ৰিফাৰেবল হ'ব আই অলৱেজ প্ৰিফাৰ এছ ক্লাছ এছ ক্লাছ অ'কে আৰু যদি এছ ক্লাছখন অহাৰ পিছত যিটো ফূৰ্তি আহিব তেতিয়া কেনেকুৱা গান এটা গুণগুণোৱা মন হ'ব তেতিয়াতো গান বেলেগ হ'ব সেইটো গান অলপ ভাবি ল'লে হ'ল অলপ মানে ফিল কৰি ল'লে হ'ল এছ ক্লাছত বহি আছোঁ আগত ষ্টিয়াৰিং এছ ক্লাছৰ ষ্টিয়াৰিংখন আছে এতিয়া কেনেকুৱা ফিল আহিছে আৰু সেইটোৰ লগত ৰিলেট কৰি এটা গান নাই তেতিয়া যেতিয়া গাব লাগে তেতিয়া গাম আৰু মাৰ্চিডিজ গাড়ী লৈ যাম সৰগত সেনেকৈ টাইপৰ এটা গান তেতিয়া শ্বিলং নহ'ব সৰগ হ'ব আৰু সেই গানটো অলপ ভালকৈ গুণগুণোৱা যাব পাৰে নেকি গানটোতো মোৰ মনত নাই কিন্তু মানে স্পেচিয়েলি মোৰ ইয়াতে গাড়ীবোৰ দেখি পেলাই মোৰ এটা বস্তু মনত মানে মনলৈ আহি আছে স্পেচিয়েলি যদি কাষত আৰু যদি কোনোবা থাকে তাৰ লগতে সেনেকুৱাই ধুনীয়া গতিকে বেছি ভাল লাগিব তেতিয়া গতিকে এটা অকণমান গুণগুণাই দিছোঁ বাৰু মনৰ মাজত আজি কোনে ঢৌ তোলে মনৰ মাজত আজি কোনে ঢৌ তোলে বিষাদৰ মাজত কিয় হাঁহি বিৰিঙে মনৰ মাজত আজি কোনে ঢৌ তোলে বিষাদৰ মাজত কোনে হাঁহি বিৰিঙে আজি ৰ'দালিয়ে কিহৰ বাতৰি আনে বুকুৰ মাজত কিহৰ অগনি জ্বলে হিয়াত মৰম বাঢ়িছে গুণে গুণে নিয়া মোক তোমাৰ কাষলৈ জীয়াবলে অতি সুন্দৰ এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে মাৰ্চিডিজ বেঞ্চত আৰু এনেকুৱা ধৰণৰ যদি গান গুণগুণোৱা থাকে আৰু কি ক'বলৈ একো বাকী নাই আৰোহণৰ ওচৰলৈ আমি আহিম কিন্তু বৰ্তমান মই যাব বিচাৰিছোঁ কুমুদ ৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আমি জানিব পাৰিছোঁ যে মাৰ্চিডিজ বেঞ্চৰ লগত আপুনি জড়িত হৈ আছিলে মাৰ্চিডিজ বেঞ্চৰ ছাৰ্ভিচৰ লগত আপুনি জড়িত হৈছিলে কেনেকৈ হৈছিলে আপুনি যদি অলপ আহিব পাৰে অলপ আগুৱাই আহিব পাৰে আমি অলপ জানিব বিচাৰিছোঁ একচুৱেলি মাৰ্চিডিজ বেঞ্চ আপোনাৰ যেতিয়া প্ৰথম মাৰ্চিডিজ বেঞ্চ যেতিয়া ছাৰ্ভিচত আপোনাৰ কেনেকৈ জড়িত হৈছিলে মই 1970ত মই আসাম গভৰ্ণমেণ্টৰ পৰা চিলেক্ট হৈ জামছেদপুৰত মানে ট্ৰেইনিঙত গৈছিলোঁ অট'মোবাইল ট্ৰেইনিঙত তেতিয়া মই তাত মাৰ্চিডিজ বেঞ্চ লগত জড়িত হৈ পৰিছিলোঁ তেতিয়া টাটা কলাবৰেশ্যনৰ আগত মাৰ্চিডিজ বেঞ্চবিলাক আহি
এইবিলাক আমাৰ ইণ্ডিয়াত গাড়ীবিলাক আহিছিলে টাটাই আনিছিলে এইবিলাক হেৰি কৰিছিলে আকৌ টাটাই এইটো ছাৰ্ভিচ দিব লগা হৈছিলে হয় সেইখিনি সময়তে টাটা মাৰ্চিডিজ বেঞ্চ আছিলে নহয় জানো টাটা মাৰ্চিডিজ বেঞ্চ আৰু প্ৰথম 1954ত যিখন ট্ৰাক মাৰ্চিডিজ বেঞ্চ ট্ৰাক মানে কমাৰ্চিয়েল ভেহিকেলত এইখন আমাৰ কাট্টাৰ সিঙে প্ৰথম কিনিছিলে কাট্টাৰ সিং তেখেতে কিনিছিলে আৰু তেখেতৰ এই গাড়ীখন 1 লাখ গাড়ী হোৱাৰ পিছত আৰু এখন গাড়ী প্ৰেজেণ্ট কৰা হৈছিলে তো এনেকৈ মাৰ্চিডিজ বেঞ্চৰ হেৰি হৈছিলে তাৰপিছত আমি এখন তাত এৰি পাইছিলোঁ পটিয়ালা ৰাজা ভূপেন্দ্ৰ সিং তেখেতৰ এখন মাৰ্চিডিজ কাৰ আছিলে বহুত মানে বিশেষ মানে মাৰ্চিডিজ যিখনত মানে কি নাই মানে বুলেট প্ৰুফ সেই দিনতে বুলেট প্ৰুফ গাড়ী কোনটো মডেল আছিলে সেই সময়ত 770K হয় সেইখন আটাইতকৈ মই জনাব বিচাৰিছোঁ দৰ্শকসকলক যিখন গাড়ীৰ কথা বৰ্তমান কুমুদৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জনাই আছে সেইখন হিটলাৰ এডল্ফ হিটলাৰৰ আটাইতকৈ মানে পচন্দ মাৰ্চিডিজ বেঞ্চ আছিলে সেইখন তেওঁ কোৱাৰ কাৰণে বুলেট প্ৰুফো কৰা গৈছিলে প্ৰুফ আছিলে বহুত ফেচিলিটি আছিলে আৰু যিখন গাড়ী আজিও তাক সুন্দৰভাৱে টাটা মানে মটৰ জামছেদপুৰত সেইখন সজাই থোৱা আছে গ্লাছৰ ভিতৰত যিখন আমি অলপ মানে গাড়ীখন ৰজা মৰাৰ পিছত একেবাৰে জহি গৈ গৈছিলে আপুনি নিজ হাতেৰে সেইখন মডিফাই কৰিছে মানে মই অকল নহয় আমাৰ টিমে আমি এইখন মডিফাই কৰি গাড়ী এতিয়া একদম গ্লাছৰ ভিতৰত একদম চিকচিকাই আছে আপোনালোকে কি মডিফাই কৰিছিলে এইখনৰ ইঞ্জিন আমি মানে খুলি মেলি যিবিলাক গেছকেট বা অন্যান্য পাৰ্টছ নাপায় সেইবিলাক আমি তৈয়াৰ কৰিছিলোঁ চাকাৰ হুইল নাট টুইলবিলাক আমি ব্ৰাছৰ বনাই একদম ফোনৰ নিচিনা মানে বাফিং এটা প্ৰচেছ হয় এইটো কৰি আমি এইখন আমি বৰ ধুনীয়াকৈ এতিয়া শ্ব'কেছত কোনোবাই জামছেদপুৰ গ'লে এপ্ৰেণ্টিছপত সেইখন চাব পাৰে অ'কে আৰু নৰ্থ ইষ্টত আপোনাৰ দায়িত্বত কিবা গাড়ী আছিলে মই যেতিয়া তাৰ পৰা পাছ কৰি আহিলোঁ মই শ্বিলঙত মোৰ ফাৰ্ষ্ট ছাৰ্ভিচ হোৱাত মই মানে যিহেতু আমাৰ মানে টাটা মটৰ্ছৰ মানে তেতিয়া টেলকো আছিলে এতিয়া টাটা মটৰ্ছ টেলকোৰ মানে হেৰি আছিলে যে যিবিলাকে আমাৰ নৰ্থ ইষ্টত গাড়ী আছিলে সেইবিলাকক ছাৰ্ভিচ দিব লাগে ছাৰ্ভিচ দিবলৈ আমি আমাৰ ফ্ৰেঞ্চ মটৰ কোম্পানী টাটাৰ লগত যিহেতু ডিলাৰ তেওঁলোকক আমি শ্বিলঙৰ গভৰ্ণৰ গাড়ীখন আছিলে তেখেতৰ গাড়ী আমাক যেতিয়া ছাৰ্ভিচ টাইম হয় আমাক কোম্পানীৰ পৰা খবৰ দিয়ে আমি গাড়ীখন কালেক্ট কৰোঁ আৰু বম্বাইৰ পৰা মানুহ আহে তেওঁলোকৰ লগত মিলি আমি ছাৰ্ভিচ কৰি বা তেওঁৰ কিবা প্ৰব্লেম থাকিলে গাড়ীখনৰ ওপৰত আমি চব ঠিক ঠাক কৰি আমি তেওঁক ঘৰত আকৌ ডেলিভাৰী দিওঁ হয় আপোনাৰ ওচৰলৈ আমি পুনৰ আহিম পুৰণি দিনৰ কথাবিলাক ৰোমন্থন কৰিবলৈ আপোনাৰ ওচৰলৈ আহিম কিন্তু পুৰণি দিনৰ পৰা এতিয়া নতুন দিনলৈ আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ মাৰ্চিডিজ বেঞ্চৰ কি কথা আপোনাক বেছিকৈ আকৃষ্ট কৰিছে যে সেইখন মানে লাগিবই ৰাইট ফ্ৰম চাইল্ডহুড মোৰ বহুত আগৰ পৰা সপোন আছিল যে এখন লাক্সাৰী ব্ৰেণ্ডৰ গাড়ী এখন ড্ৰাইভ কৰা আৰু যিহেতুকে ধৰক মাৰ্চিডিজ বেঞ্চ ইজ দ্য অল্ডেষ্ট এমং অল দ্য লাক্সাৰী ব্ৰেণ্ডছ ইন দ্য ৱৰ্ল্ড চ' তাৰ লিগেচিটো বহুত পুৰণি সেইকাৰণে ধৰক মই মোৰ দেউতাৰ সময়ৰ পৰাই শুনি আহিছিলোঁ বা দেখি আহিছিলোঁ এখন দুখন আছিলে এতিয়া গুৱাহাটীত যায় বা স্কুলত যাওঁতে ঘৰলৈ যাওঁতে দেখা পাওঁ এখন C ক্লাছ গৈ আছে ধৰক এনেকুৱা চ' তেতিয়াৰ পৰাই বহুত ইচ্ছা মনত যে কেতিয়াবা লাইফত এটা কিনিব পাৰিম আৰু আজি ধৰক মোৰ নিজৰ ধৰক পাপাই মোক বহুত সহায় কৰিছে বা পাপাই গোটেই ধৰক আমাৰ বিজনেছ এম্পায়াৰটো বিল্ড আপ কৰিছে আৰু তেখেতেই কিনিছে কিন্তু চলাব দিছে মোক বাৰু সেইকাৰণে আই এম ভেৰি গ্ৰেটফুল এণ্ড থেংকফুল টু মাই ডেড মিষ্টাৰ দিলীপ চন্দ্ৰ কলিতা এণ্ড হি ইজ দ্য ওনাৰ অফ আৱাৰ কোম্পানী ডেল্টা পাব্লিচিটি অ'কে থেংক ইউ ছ' মাছ থেংক ইউ এইবাৰ আমি কণমানি যাদুশিল্পী অনামিকাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু যিহেতুকে আমি বিশেষ ঠাই এডোখৰত আছোঁ আমি মাৰ্চিডিজ বেঞ্চৰ শ্ব'ৰুমত আছোঁ এটা বিশেষ মেজিক এটা চাব বিচাৰিছোঁ কিন্তু কালাৰফুল ৰিবনছ দেখিছোঁ এটা পেকেট দেখিছোঁ কি মেজিক কৰিব বিচাৰিছা আজি মোৰ লগত 3টা সাধাৰণ ৰিবন আছে ব্লু ৰেড আৰু য়েল্লো অ'কে আৰু এটা বেগ আছে মাজত এটা হোল আছে আৰু মোৰ লগত বেগটোৰ ভিতৰত 3টা হোৱাইট ফেডাৰিং আছে 3টা হোৱাইট ফেডাৰিং মোৰ ড্ৰেছৰ লগত মিলিছে 3টা হোৱাইট ফেডাৰিং আপোনালোকক দেখুৱাব বিচাৰিছোঁ 3টা হোৱাইট ফেডাৰিং অ'কে 3টা হোৱাইট ফেডাৰিং খালী বেগ সম্পূৰ্ণ খালী বেগ মই হাত ভৰাই চাব পাৰিমনে এনেকৈ সম্পূৰ্ণ খালী বেগ আপোনালোকক নিশ্চয় দেখুৱাব বিচাৰিছোঁ আৰু ৰিংকেইটা ধৰিলে হ'ল মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণৰূপে খালী বেগ হয় আৰু খালী বেগটোৰ ভিতৰত সোমাই দিব বিচাৰিছোঁ আৰু ৰেড ৰিবনডাল মাজৰ হোলটোৰে সোমাই দিব বিচাৰিছোঁ সোমাই দিয়াৰ পিছত মই যদি অকণমান ইয়াতে মেজিক কৰোঁ মেজিক কৰাৰ পিছত হোৱাইট ৰিংটো ৰেড ৰিঙত চেঞ্জ হৈ গৈছে অ' মাই গড এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে নে এটা ডাঙৰ হাত চাপৰি অলপ আগতে থকা হোৱাইট ৰিংডাল ৰেড ৰিবন ভৰাই দিয়াৰ লগে লগে
ৰেড হৈ গ'ল এইবাৰ আৰু এটা হোৱাইট ৰিং লৈছা এইবাৰ হোৱাইট ৰিংটো ভৰাই দিব ওলাইছা এইবাৰ ভৰাই দিছা এইবাৰ কি কালাৰ ল'বা কি কালাৰ সিলেক্ট আপোনাৰ পৰা সুধিব বিচাৰিছো কি কালাৰ My favorite is black. ব্ল্যাক কিন্তু ব্ল্যাকটো বৰ্তমান নাই ব্লু আৰু ইয়েলো আছে আচ্ছা blue. ব্লু এইবাৰ ব্লু সিলেক্ট কৰিব বিচাৰিছে আৰু অনামিকাই হেনেকে ব্লু সিলেক্ট কৰি ৰিবনডাল পাৰ কৰিছে কিন্তু আমি ইয়াতে বগা ৰিংডাল অলৰেডি দেখিছো যিহেতুকে এইবাৰ কি কৰিব বিচাৰিছা এতিয়া যদি মই অকণমান ইয়াতে মেজিক কৰোঁ মেজিক কৰাৰ পিছত হোৱাইট ৰিংডাল ব্লু ৰিঙত চেঞ্জ হৈ ও মাই গড এইবাৰ আকৌ হোৱাইট ৰিংডাল ব্লু হৈ গৈছে আৰু লাষ্ট আমাৰ হাতত আৰু এটা হোৱাইট ৰিং এটা থাকি গৈছে আৰু এই হোৱাইট ৰিংটো অনামিকাই নিশ্চয় বেগখনত ভৰাই দিব বিচাৰিছে আৰু লাষ্ট যিহেতুকে য়েলো ৰিবন ৰৈ গৈছে সেয়ে আপোনালোকে নিশ্চয় দেখিছে যে অনামিকাই য়েলো ৰিবনটো এই বেগৰ মাজেৰে পাৰ কৰিব বিচাৰিছে আৰু এইবাৰ একে মেজিক নহয় জানো একে মেজিক কৰিছে হোৱাইট ৰিংটো য়েল্ল' ৰিঙত চেঞ্জ হৈ গৈছে ও মাই গড আৰু এটা জোৰদাৰ হাত চাপৰি নিশ্চয় হ'ব পাৰে আৰু আপোনালোকে নিশ্চয় দেখিছে এগেইন ইটছ টোটেলি এম্পটি গোটেইখিনি ৰিং উলিয়াই দেখুৱাইছে এইবাৰ পুনৰবাৰ এটা এটাকে ৰিংবোৰ মেজিচিয়ান অনামিকাই ভৰাই গৈ আছে এটা এটাকে ভৰাই গৈ আছে আৰু য়েল্লো ৰিংডাল লাষ্ট ৰৈ গৈছে এইটো ৰিঙো ভৰাই দিব ওলাইছে আৰু ভৰাই দিয়াৰ পিছত এইবাৰ কি কৰিবা মই যাৰ পিছত মই যদি অকণমান ইয়াতে মেজিক কৰোঁ মেজিক কৰাৰ পিছত মোৰ মেজিকে কাম নকৰিলে আই ৱান্ট টু চাম মেজিক আৰু যদি মই এটা ফু মাৰি দিওঁ এটা ডাঙৰ ৰিং ও মাই গড আপোনালোকে নিশ্চয় দেখিছে যে তিনডাল বিভিন্ন বেলেগ বেলেগ ৰঙৰ ৰিং আছিলে কিন্তু এতিয়া এডাল ৰিং হৈ গৈছে আৰু থ্যাংক ইউ সো মাচ অনামিকা এনেকৈ কালাৰফুল মেজিক আৰু এনেকুৱা কালাৰফুল মেজিক হৈ থাকক কেনেকুৱা লাগিছে মেজিক চাই বিৰাটে ভাল লাগিছে such a young talent বিৰাট ভাল লাগিছে চাই থ্যাংক ইউ সো মাচ আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ বিৰতি লোৱাৰ সময় হৈছে কলৈকো নাযাব মাৰ্চিডিজ বেঞ্চ আমাৰ লগত আছে মেজিক আমাৰ লগত আছে মাৰ্চিডিজ বেঞ্চৰ পুৰণি কথাবোৰ আমাৰ লগত আছে ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে আমি আছোঁ অসম মটৰ্ছত আৰু অসম মটৰ্ছত আমি মাৰ্চিডিজ বেঞ্চৰ মাজত আছোঁ আৰু মাৰ্চিডিজ বেঞ্চত আমি প্ৰত্যেকখন মাৰ্চিডিজ বেঞ্চ চাবলৈ চেষ্টা কৰিছোঁ কিন্তু মাৰ্চিডিজ বেঞ্চ চোৱাৰ উপৰিও আৰোহণ যিহেতুকে আছে আৰোহণে অথনিৰ পৰা গাড়ী চাব এৰি চাইকেলখন চাই আছে কিয় বাৰু গাড়ীটো চাবই লাগিব কাৰণ যেহেতু মাৰ্চিডিজ বেঞ্চৰ প্ৰথমবাৰৰ কাৰণে অসমত এইটো শ্ব'ৰুম মুকলি কৰা হৈছে আৰু খুবেই ভাল আমাৰ কাৰণে আৰু মই চাইকেলখন চাইছোঁ তাৰমানে মাৰ্চিডিজ বেঞ্চৰ চাইকেল মই কেতিয়াও দেখা নাই গাড়ীটো চাইছোঁহে আৰু চাব আছে আৰু ঘড়ী আৰু বহুত ব্ৰেণ্ডছৰ বহুত কিবা আহিছে মানে মাৰ্চিডিজ বেঞ্চৰ এই চাইকেল মই দেখিছোঁ কিন্তু মই 1.5 লাখ টকাৰ চাইকেল দেখা নাছিলোঁ 1.5 লাখ টকাৰ চাইকেল দেখা নাছিলে আপোনাকো অলপ ওচৰলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰোহণে কৈছে চাইকেল দেখিছোঁ কিন্তু 1.5 লাখ টকাৰ চাইকেল এইখন প্ৰথমবাৰ দেখিলে আৰু দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আমাৰ এনেকুৱা ধাৰণা থাকে যে মাৰ্চিডিজ বেঞ্চে অকল গাড়ী যে লাক্সাৰী কাৰবিলাকে নিৰ্মাণ কৰে কিন্তু সেনেকুৱা নহয় চাইকেলো নিৰ্মাণ কৰে যে দেখিছোঁ ট্ৰাক বাছ সকলোবোৰ নিৰ্মাণ কৰে কি পচন্দ হৈছে নেকি এইখন পচন্দ হৈছে আৰু পচন্দটো হ'বই কাৰ পচন্দ নহ'ব ইমান ধুনীয়া চাইকেল সৰুতে চাইকেল চলাইছিলোঁ কিন্তু এনেকুৱা চাইকেল মই দেখা নাছিলোঁ আজি চালোঁ আৰু চুলোঁ আৰু আপোনাৰ কি পচন্দ হৈছে ইয়াতে কালেকশ্যনৰ পৰা কালেকশ্যনটো চবেই ভাল আছে ছুভিনিয়াৰ্ছ আছে ছানগ্লাছেছ আছে আৰু ৱাচেছ আছে বাট টু বি ভেৰি ফ্ৰেংক চাইকেলটো মোৰো বিৰাট ভাল লাগিছে চাইকেলটো সকলোৰে পচন্দ হৈছে কিন্তু এতিয়া সেইকাৰণে চাইকেলখনৰ বিশেষ জানিব বিচাৰিছোঁ যদি আমাৰ ইয়াতে চাইকেলখনৰ কি বিশেষ আছে সেইটো জানিব পাৰোঁ আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰোহণৰ ৰশ্মি সকলোৰে চাইকেলখনৰ নজৰ আহিছে গাড়ী এৰি সকলোৱে চাইকেলৰ ওচৰত আহিছে এই চাইকেলখনৰ কি বিশেষত্ব আছে একচুৱেলি আমাৰ এইটো চাইকেলত ব্ৰেক গিয়াৰ চব আছে একচুৱেলি এইটো আমাৰ ট্ৰেকিং বাইক হয় ট্ৰেকিং বাইক হয় সেইটোৱে আৰু মানে চব ফিচাৰ্ছ আছে বাইকছত যেনেকৈ থাকে তেনেকৈ হয় সেইকাৰণে মানে অলপ ইউনিকনেছটো আছে আৰু মাৰ্চিডিজ বেঞ্চৰ পৰা হয় চ' সেইকাৰণে তো ব্ৰেণ্ড নেমটো আছে লগতে গিয়াৰ আছে আৰু লগতে কি ক'লে বাইক আছে বেক গিয়াৰ চব আছে বেক গিয়াৰো আছে তাৰমানে যদি বেকলৈ যাব বিচাৰে পেডেল মাৰিলে বেকলৈও যাব
চ' এইবাৰ মানে ক'ব পাৰি যে পেডেল মাৰি মাৰি আগলৈও নহয় পেডেল মাৰি মাৰি পিছলৈও যাব পাৰি আৰু মানে এইখিনি সময়ত কি গাই গুণগুণাই শুনাব ফিল কৰিছা মানে পেডেল মাৰি মাৰিয়ে নেকি মানে পেডেল মাৰি মাৰি নহয় বেণ্ডজে লৈ যাব লাগিব আৰু মানে এইটোতো সকলোৰে এটা সপোন যে বিলাসী গাড়ী এখন আল্টিমেটলি এটা ঘৰ ধুনীয়া বিলাসী ঘৰ এটা আৰু বিলাসী এখন গাড়ী সপোনটো সেইটোৱে হয় মানুহৰ আৰু বহুত সপোন থাকে তথাপিও এইটো মানে মেক্সিমাম মানুহৰ এইটোৱে সপোন থাকে গতিকে মোৰ গীত এটা অকণমান মনত পৰিছে মোৰ এটি টুকুৰা মই গাব বিচাৰিছোঁ হে যদি হুৱা মোৰ বুকুৰে আপোন হে জানানে গঢ়িম বহুতো সপোন হে তোমাৰ উঠৰ হাঁহিতি হ'ব মোৰ এশকতি যোন তৰা জিলিকিব আমাৰ কপালত হে ধানে সোণে ভৰিব কিহৰ অভাৱ থাকিব ৰদালিয়ে হাঁহিব আমাৰ চোতালত ডালিমি 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 অতি সুন্দৰ এটা ডাঙৰ হাত চাপৰি আৰোহণৰ বাবে এবাৰ যিহেতুকে আমাৰ লগত আছে মেজিচিয়ান যোগেন্দ্ৰই নিশ্চয় সাজু হৈছে আৰু কি মেজিক দেখুৱাব আজি আজি কাৰ্ডছৰ মেজিক এটা দেখাওঁ যিহেতুকে আৰোহণ আছে আৰু ৰশ্মিও আছে একেলগে আমি এটা মেজিক চাওঁ ইয়াতে যিহেতুকে যোগেন্দ্ৰ এটা স্পেচিয়েল মেজিক এটা পাৰফৰ্ম কৰিবলৈ ওলাইছে আৰু কাৰ্ডছ আছে চব বেলেগ বেলেগ হয় চাব পাৰে আমি দেখিছোঁ চব বেলেগ কাৰ্ডছ আছে ইয়াতে আৰোহণদা আপুনি মানে অকল কাৰ্ডছৰে মেজিক কৰিবানে আৰু কিবা বেলেগ বস্তু আছে মই প্ৰেডিক্ট কৰি থৈছোঁ কিবা প্ৰেডিক্ট ক'ত কৰি থৈছা মোৰ লগত আছে লগত আমি বাহিৰত থ'ব পাৰোঁ নেকি প্ৰেডিকশ্যনটো পকেটত থোৱাতকৈ যদি বাহিৰত থোৱা বেছি ভাল লাগিব আচলতে প্ৰেডিকশ্যনটো অ'কে এইটো আমি এটা প্ৰেডিকশ্যন পাইছোঁ আৰু প্ৰেডিকশ্যনটো আমি ক'ত থওঁ এই চাইকেলখনৰ ওপৰত থৈ দিছোঁ এইটো কোনো টাচ নকৰে চাইকেলখনৰ ওপৰৰ কেৰিয়াৰত থৈছোঁ এইটো কেৰিয়াৰত বুলি ক'লেও অলপ এইটো কেৰিয়াৰ নহয় চাগে কিবা স্পেচিয়েলিটিজ থাকিব পাৰে কিন্তু বৰ্তমান কেৰিয়াৰত থৈছোঁ প্ৰেডিকশ্যনটো পকেটতকৈ কেৰিয়াৰত থ'লে বেছি ভাল হয় এইবাৰ কি কৰোঁ বাৰু মই কাৰ্ডছবোৰ চাফল কৰি আছোঁ যে আপুনি এটা টাইমত মানে চাফল কৰাতে ষ্টপ বুলি ক'ব পাৰে বুলি ক'লে হয় তলৰ পৰা এখন কাৰ্ড লওক আপুনি তলৰ পৰা থৈ দিয়ক এটা এইবাৰ মেম আপুনি ক'ব আপুনি এখন তলৰ পৰা কাৰ্ড লওক ইয়াতে থৈ দিয়ক যিহেতু আপোনালোক দুজনে দুখন কাৰ্ড লৈছে আৰু ছেইম চইচ কৰি আছিলে চাইকেলখনে চাই আছিলে তা আপোনালোকৰ মনটো চাওঁ একে হয়নে নহয় আপুনি 7 চিলেক্ট কৰিছে আপুনিও চাগে 7 চিলেক্ট কৰিছে ওকে ইয়াতে আমি ইণ্টাৰেষ্টিং পাইছোঁ দুইজনৰ মন মিলিছে অলপ 7 অফ ডায়মণ্ড 7 অফ ক্লাবছ দুইজনে মন মিলিছে আৰু কি কৰিব পাৰি এতিয়া ইয়াৰ ভিতৰতো আপোনালোক দুটাই দুখনে কাৰ্ড চিলেক্ট কৰিলে মই আগতে সেইটো প্ৰেডিক্ট কৰি থৈছিলোঁ সেইখন তাতে আছে ইয়াতে যিখন প্ৰেডিক্ট কৰি থৈছিলে 7 অফ ডায়মণ্ডছ আৰু 7 অফ ক্লাবছে আছে সেইখনে আছে চাগে অ' মাই গড বহুত দেৰি আগতে চিলেক্ট কৰি থৈছিলে আৰু যিটো চাইকেলৰ কেৰিয়াৰত আছিলে 7 অফ ডায়মণ্ডছ আৰু 7 অফ ক্লাবছ এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে নেকি এইবাৰ কি কৰিব বিচাৰিছা এই দুখনটো মোৰ লগত দুখন কাৰ্ড আছে এই দুখন কাৰ্ডখন ওলাই গ'লোঁ ইয়াতে একো নাই থৈ দিছোঁ ইয়াতে যদি অলপ মই মেজিক কৰি আছোঁ আৰু মেজিক কৰাৰ পিছত চাওঁ ইয়াৰে প্ৰিণ্টখন ইয়াতে আহি গ'ল অ' মাই গড ইয়াতে আপোনালোকে দেখিব যে প্ৰিণ্টখন যিখন আছিলে প্ৰিণ্টে ইয়াতে কম্বাইন হৈ গ'ল প্ৰিণ্টটো ইয়াতে আহি গৈছে আৰু ইয়াতে প্ৰিণ্টটো নাই তাত মানে কি এওঁলোকৰ ভিতৰত কিবা কানেকশ্যন আছে নেকি বাৰু কি ক'বা আৰোহণ তোমালোকৰ কাৰ্ডৰ চিলেকশ্যনো একে হ'ল লাষ্টত আৰু প্ৰিণ্টটো একে হৈ থাকিলে কিবা কানেকশ্যন আছে নেকি নাই কানেকশ্যন একো নাই কিন্তু কাৰ্ডটোতহে মোৰ অলপ এইটো চেক কৰিব বিচাৰিছা ৰিয়েলি গ্ৰেট ভাল লাগিছে থেংক ইউ ছ' মাছ যোগেন্দ্ৰ এইবাৰ আমি যাব বিচাৰিছোঁ আমাৰ আৰু এখন গাড়ী ওচৰলৈ মাৰ্চিডিজ বেঞ্চৰ আৰু এখন গাড়ীৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আমি আপোনাক পুনৰবাৰ আমি অলপ সময়ৰ কাৰণে বিচাৰিম এই বিশেষ গাড়ীখন যিখন গাড়ী ইয়াতে আছে এই গাড়ীখনৰ বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ গাড়ী ইয়াতে কি স্পেচিয়েল ফিচাৰ্ছ আছে মাৰ্চিডিজ বেঞ্চৰ যে SUV ছেগমেণ্ট আছে এইখন আপোনাৰ ফাৰ্ষ্ট কাৰ এইখনক GLA বুলি কোৱা হয় চ' মোৰ অভাৰ ইট ইজ এ SUV ইটছ এ কম্পেক্ট SUV আপুনি যদি চাই দিছ ইজ মোৰ স্পৰ্টি বহুত স্পৰ্টি বনাইছে ডিজাইনছকেইটা বহুত ধুনীয়া দিছে ফিচাৰ ৱাইজ যদি মই চাওঁ ইট ইজ পাৱাৰ লোডেড ইয়াতে আপোনাৰ 4টা ডিফাৰেণ্ট মোডছ অফ ড্ৰাইভিং আছে চ' আপুনি চিটিৰ কাৰণে বেলেগ ড্ৰাইভিং মোড ফৰ দ্য হাইৱে ডিফাৰেণ্ট ড্ৰাইভিং মোড এণ্ড ফৰ দ্য হিলছত যদি আপুনি যায় তাৰ কাৰণে বেলেগ ড্ৰাইভিং মোড চ' একৰ্ডিংলি আপুনি এজ পাৰ আপোনাৰ কনভিনিয়েঞ্চ চাই আপুনি ছিলেক্ট কৰি ল'ব পাৰে মাৰ্চিডিজ বেঞ্চ বুলি এনেই নকয় এইখন এখন এনেকুৱা গাড়ী যিখন গাড়ীত আপুনি বেলেগ 4টা ধৰণৰ
ড্ৰাইভিং মোড পাব পাৰে আপুনি যদি হাইৱেত থাকে আপোনাৰ হিচাপত আপুনি ড্ৰাইভিং মোড চিলেক্ট কৰি ল'ব পাৰে আপুনি যদি চিটি এৰিয়াত থাকে আপুনি যদি বাহিৰত যায় বিভিন্ন ধৰণৰ আপুনি চিলেক্ট কৰিব পাৰে ইয়াতে আপোনালোকৰ আমি দেখুৱাব বিচাৰিছোঁ যে কালাৰ ইয়াতে চিলেকশ্যন কৰিব পাৰে কোনটো কালাৰ আপোনালোকৰ ইণ্টেৰিয়ৰ কেনেকুৱা বিচাৰিছে ইয়াতে ইণ্টেৰিয়ৰ ইয়াতে ডিছপ্লে কৰা হৈছে ইণ্টেৰিয়ৰবিলাক আপোনালোকে চিলেক্ট কৰিব পাৰে আৰু যিহেতুকে আমাৰ অতিথিসকল আছে পুনৰবাৰ আমি শেষত আমি যাব বিচাৰিছোঁ কুমুদ ৰঞ্জন তালুকদাৰৰ ওচৰলৈ আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ যে মাৰ্চিডিজ বেঞ্চৰ সেই পুৰণি কলীয়া কথাবোৰ আমি আৰু অলপ জানিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিব বিচাৰিছোঁ গভৰ্ণৰ গাড়ীখন স্পেচিয়েলি যেতিয়া আপোনালোকে ট্ৰিট কৰে কেনেকুৱা লাগে বাৰু খুব ভাল লাগে কাৰণ আমি আমাৰ যিবিলাক এই গাড়ী তাত কৰি আপোনাৰ গাড়ীখন অলপ স্পেচিয়েল আছিলে মাৰ্চিডিজ বেঞ্চ কাৰ আৰু মাৰ্চিডিজ বেঞ্চ বুলিলে আমাৰ নৰ্থ এইটো কোন চনৰ মানে আমি যেতিয়া মই শ্বিলং ফ্ৰেঞ্চ মটৰত তেতিয়া আছিলোঁ তেতিয়া আপোনাৰ 78, 79 এনেকুৱা 79 সময়ত আমি হেৰি কৰিছিলোঁ আৰু কেতিয়াবা গাড়ীখন আমি 10-15 দিনত ৰাখিব লগা হয় মানে যিহেতু গভৰ্ণৰ বা মাৰ্চিডিজ কাৰ তাক স্পেচিয়েল হেৰি কৰি কৰা হয় বহুত ট্ৰায়েল লোৱা যায় যাতে গৈ মানে কাষ্টমাৰ হাতত কোনো আকৌ দিগদাৰী নিদিয়ে আমি তেতিয়া মানে এইবিলাক ট্ৰায়েল দিবলৈ আমি কেতিয়াবা গুৱাহাটীলৈও আহিছিলোঁ ট্ৰায়েল লৈ যাতে কোনো ধৰণৰ কোনো প্ৰব্লেম নাহে আৰু কমপ্লিট এৰি হোৱাৰ পিছতে তাক গাড়ীখন ঘূৰাই দিছিলোঁ তেতিয়া গভৰ্ণৰ হাউচ বৰ্তমান গুৱাহাটীত তেতিয়া কিন্তু আমাৰ গভৰ্ণৰ হেৰিটো আছিলে তাতে এতিয়াও আছে থাকিলেও এতিয়া আৰু এই গভৰ্ণৰ হাউচ বুলি ক'লে আমাৰ ইয়াত আহিব আৰু তেতিয়াৰ দিনততো আৰু মেঘালয় আৰু অসম প্ৰায় একেই আছিলে ঠিক আছে আপোনাৰ ওচৰলৈ আমি আৰু পুনৰ আহিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি কিন্তু বাণিজ্যিক বিৰতিৰ পিছত বিশেষ মাৰ্চিডিজ বেঞ্চৰ কিছুমান আপোনালোকক কথা আমি আপোনালোকক জনাব বিচাৰিম আৰু থাকিব বহুতো যাদু কলৈকো নাযাব মেজিক দিবা সুস্মিতাৰ মেজিক বিশেষ যাদু এটাও থাকিব কলৈকো নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আৰু শেষ ভাগত আমি আপোনালোকক লৈ আহিব বিচাৰিছোঁ এনেকুৱা ঠাইলৈ য'ত মাৰ্চিডিজসমূহ আপোনালোকৰ সাৰ্ভিসিং কৰা হয় মেৰামতি কৰা হয় সেই ঠাইডোখৰলৈ লৈ আহিছোঁ আৰু ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ মাৰ্চিডিজসমূহ ৰখা হৈছে কিবা যদি অলপ অসুবিধা আছে ক'ৰবাত টেকনিকেল ফল্ট আছে সেইসমূহ টেকনিকেল ফল্ট দূৰ কৰাৰ বাবে এই সাৰ্ভিস চেণ্টাৰটো আছে আৰু এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যিসকলে সাৰ্ভিসৰ অভাৱত মাৰ্চিডিজ ক্ৰয় কৰাৰ পৰা বিৰত আছিলে তেওঁলোকে এতিয়া নিশ্চিন্ত হ'ব লাগে কাৰণ অসমত সাৰ্ভিস চেণ্টাৰো বৰ্তমান স্থাপন হৈ গৈছে আৰু এই সাৰ্ভিস চেণ্টাৰত আপোনালোকে সাৰ্ভিসৰ বাবে একেবাৰে চিন্তা কৰিব নালাগে আমি যেহেতুকে সাৰ্ভিস হেড আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ হয়নে নহয় আৰু সাৰ্ভিসৰ ভয়তে মানুহে মাৰ্চিডিজ ল'বলৈ অলপ অসুবিধা পাইছিলে এতিয়া যেহেতুকে অসমত নৰ্থ ইষ্টত সাৰ্ভিস চেণ্টাৰ এটা আহিছে আপুনি কি ক'ব তাৰ বিষয়ে এইটো অসমৰ মানুহৰ মাৰ্চিডিজ বেঞ্চৰ কাষ্টমাৰৰ কাৰণে খুব ভাল খবৰ যে এতিয়া নৰ্থ ইষ্ট এতিয়া কেলকাতালৈ বা ইমান দূৰলৈ যাব নালাগে বা তাৰ পৰা মানুহ আনিব নালাগে ইয়াতে চব সুবিধা আছে একদম মডাৰ্ণ হেৰি টেকন'লজিত আমি গোটেইখিনি বস্তু ইকুইপমেণ্টছ আমাৰ ওচৰত আছে আমি আৰু আমাৰ গোটেইখিনি ট্ৰেইন টেকনিচিয়ান আমি ইয়াত হেৰি কৰিছোঁ ট্ৰেইন মেন পাৱাৰ গোটেই আপ টু ডেট গোটেইখিনি আমাৰ ইয়াতেই পাব এতিয়া ঠিক আছে বাৰু এতিয়া শেষৰ ভাগলৈ যাব বিচাৰিছোঁ শেষৰ ভাগত যিহেতু মেজিক দিবা সুস্মিতা আছে মেজিক দিবা সুস্মিতাৰ পৰা শেষৰ যাদুটো চাব বিচাৰিছোঁ কি যাদু কৰিবা আজি আৰু যিহেতুকে বিশেষ ঠাইডোখৰত আছে মাৰ্চিডিজ বেঞ্চৰ সাৰ্ভিস চেণ্টাৰত আছোঁ আৰু ট্ৰেইন টেকনিচিয়ান আছে টেকনিকেল হেড আছে কেনেকুৱা মেজিক এইবাৰ যিহেতুকে টেকনিকেল মেজিক যেন লাগিছে ৰছী লৈ আহিছে অলপ টেকনিকেল পাৰ্টত আছোঁ টেকনিকেল মেজিক এটাই কৰিব বিচাৰিছোঁ মোৰ লগত দুডাল ৰছী আছে আপোনালোকে নিশ্চয় দেখা পাইছে আপুনি যিকোনো এডাল ৰছী চিলেক্ট কৰিব পাৰে মোৰ ৰাইটত থকা ৰছীডাল লাগিব নে আপোনাক লেফ্টত ৰাইটৰডাল আপোনাক লাগিব চ' ৰাইটৰডাল মোৰ লগত একচুৱেলি ৰাখিব বিচাৰিছোঁ আৰু মেজিকটো কৰিবা এতিয়া যিহেতুকে লেফ্টডাল আপুনি এৰি দিছে চ' লেফ্টডালেদি মই এটা বিশেষ মেজিক আপোনাৰ লগত কৰিব বিচাৰিছোঁ একেবাৰে সাধাৰণ ৰছী এতিয়া মই এই ৰছীডাল মাজৰ পাৰ্টটোলৈকে আপোনাক এই ৰছীডাল মই ধুনীয়াকৈ বন্ধ কৰিছোঁ ভালকৈ আপুনি যিকোনো এখন হাত দিব পাৰে আপুনি টাইটলি এইটো বন্ধ কৰি থ'ব টাইটলি ঠিক আছে আপুনি হাতখন এনেকৈ ৰাখিলে হ'ল আৰু যিহেতুকে আপুনি এই ৰছীডাল আপুনি চুজ কৰিছিলে মই এই ৰছীডালৰ মাজৰ পাৰ্টটো লৈছোঁ আৰু আপুনি কেঁচিখন ল'ব পাৰে আপুনি এইখন হাতেদি কেঁচিখন ল'ব পাৰে আৰু মাজত আপুনি কাটি দিলে হ'ল ঠিক আছে আপোনালোকে নিশ্চয় দেখা পাইছে ৰছীডাল এতিয়া দুটুকুৰা হৈ গৈছে আৰু মই এই ৰছী দুডাল মই গাঁঠি দিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে ৰছীডাল মই গাঁঠি দিছোঁ মাজত দুডাল আপুনি মাজতে কাটি দিছিলে আৰু ৰছীডাল যিহেতুকে মাজত
আপোনালোকে দেখিছে গাঁঠা আছে ৰছীডাল আৰু এইডাল ৰছীও মই যদি এনেকৈ ৰাখি লওঁ আৰু ৰাখি লোৱাৰ পিছত মোৰ লগত মেজিকেল পাউডাৰ আছে মেজিকেল পাউডাৰটো যদি মই ইয়াতে অকণমান দি দিওঁ এইটো আপুনি দেখা নাপাব কিন্তু মেজিকেল পাউডাৰটো দি দিওঁ আৰু গাঁঠি দিয়া নটটো যদি মই ইয়াতে পেলাই দিওঁ আপুনি নিশ্চয়কৈ দেখি আচৰিত হ'ব যে এই ৰছীডালত গাঁঠিটো নাই আৰু আপোনাৰ ৰছীডাল আপুনি খুলি চাব পাৰে কেঁচিখন আপুনি দিব পাৰে আপোনাৰ ৰছীডাল আপুনি যদি খুলি চায় অ' মাই গড নটটো ইয়াতে ট্ৰেন্সফাৰ হৈ আহিছে আচৰিত ধৰণে তোমাৰ ৰছীডাল কাটা গৈছিলে তোমাৰ ইয়াতে গাঁঠি মাৰিছিলে কিন্তু আপোনাৰ ইয়াতে আহি গ'ল এইটো মেজিকেল পাৰ্ট হয় আৰু এনেকুৱা মেজিক যদি আপোনালোকে শিকিব খোজে আপোনালোকে চাই দিব লাগিব মেজিক মুভমেণ্ট উইথ বিক্ৰম কিন্তু শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমবাসী যিসকলে মাৰ্চিডিজ বেঞ্চ ক্ৰয় কৰি তেওঁলোকৰ সপোনৰ গাড়ীখন ঘৰৰ দুৱাৰ মুখত ৰাখিম বুলি ভাবিছে তেওঁলোকক আপুনি কি ক'ব তেওঁলোকৰ ছাৰ্ভিচৰ ফালৰ পৰা নিশ্চিন্ত থাকিবলৈ কৈছোঁ আৰু আমাৰ ওচৰত যিখিনি আমাৰ পুৰণা মানুহ আছে টেকনিচিয়ান আছে হেৰি আছে চবেই ফুল্লি কনফিডেণ্ট যে তেখেতক খুব ভালকৈ ছাৰ্ভিচ দিব পাৰিব ছাৰ্ভিচৰ ফালৰ পৰা নিশ্চিন্ত থাকক আৰু শেষৰ ভাগত যোৱাৰ আগতে আমি আপোনালোকক সেই নম্বৰটো জনাব বিচাৰিছোঁ যিটো নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে মেজিক শিকিব পাৰিব 8822332200 মই পুনৰবাৰ ক'ব বিচাৰিছোঁ 8822332200 এই নম্বৰটিত আপোনালোকে ফোন কৰিলে সবিশেষ জানিব যে আপোনালোকে মেজিক কেনেকৈ শিকিব পাৰিব এইকেইটা সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱা কিন্তু প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত চাবলৈ নাপাহৰিব মেজিক মুভমেণ্ট উইথ বিক্ৰম বৰ্তমান মাৰ্চিডিজ বেঞ্চৰ পৰা আৰু অসম মটৰৰ পৰা মই বিক্ৰমে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি